প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন তাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ হে ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈৱকী নন্দন শৰণে কৰোঁ প্ৰণাম ৰাম শৰণে কৰোঁ প্ৰণাম আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ যি কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ প্ৰপন্ন শিষ্য আমাৰ সমস্তজনাৰে দ্বিতীয়জনা গুৰু বৰহাৰপু মহাপুৰুষ মাধৱদেৱে খুব সুন্দৰভাৱে আমাক দৰ্শন কৰালে যে শাস্ত্ৰৰ উত্তম হ'ল গীতা ভাগৱত ধৰ্মৰ উত্তম হ'ল নাম দেৱৰ উত্তম হ'ল দৈৱকী নন্দন সিজনাৰ চৰণ কমলতে গুৰুজন বস্তুৱে কোটি কোটি বাৰ হাজাৰ হাজাৰ বাৰ সেৱা নিবেদন কৰিছে আৰু আমাকো জীৱাত্মা স্বৰূপ হৰিধাৰী পৰম আত্মা প্ৰভু ভগৱন্তৰ সন্তান স্বৰূপ আমি চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ মনুষ্য গুৰুজনাৰ প্ৰপন্ন শিষ্য আমাৰ প্ৰতি উপদেশ প্ৰদান কৰিছে সেই জীৱ তোমৰা হবেও এই তিনি মহান বস্তুৰ চৰণ কমললে নিজকে আনিবৰ বাবে কায় বাক্য মন চিত্তে সুদৃঢ় বিশ্বাসেৰে চেষ্টা কৰা যত্ন কৰা সাৱধান হোৱা ইমান সুন্দৰ দৰ্শন গুৰুজনাৰ যে শাস্ত্ৰৰ উত্তম হ'ল শ্ৰীমদ ভাগৱত গীতা ধৰ্মৰ উত্তম হ'ল নাম দেৱৰ উত্তম হ'ল দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম শাস্ত্ৰৰ উত্তম মানে শ্ৰীমদ ভাগৱত গীতা অৰ্থাৎ শ্ৰীমদ ভাগৱত মানে পৰম আত্মা প্ৰভু ভগৱন্ত নিজে গীতা শব্দৰ অৰ্থ হ'ল কথা বা বচন ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণীয়ে হ'ল শাস্ত্ৰ আৰু সেই ভগৱন্ত পুৰুষ সৰ্বশক্তিমান নিৰ্গুণ নিৰাকাৰ সগুণ সাকাৰ শ্ৰীকৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত শব্দ ব্ৰহ্মই হ'ল শ্ৰেষ্ঠতম দৰ্শন সুন্দৰভাৱে আমাক সিদ্ধান্ত দিলে আৰু গীতা শাস্ত্ৰৰ জৰিয়তে 18 ভাগী শ্লোকৰ জৰিয়তে ভগৱন্ত ঈশ্বৰ শ্ৰীকৃষ্ণদেৱে
সখা অৰ্জুনৰ আগত সিদ্ধান্ত দিছিল যে সেই সখা কৰ্মই হ'ল ধৰ্ম, আৰু তাকেই আশ্ৰয় কৰি আমি সমস্ত জনাই কৰ্মক ধৰ্ম হিচাপে নিজৰ জীৱন অতিবাহিত কৰি আছোঁ এই মায়াময় সংসাৰখনত। কিন্তু সকলো কৰ্মকে ধৰ্ম বুলি নাই কোৱা। সিদ্ধান্ত দিলে ধৰ্মৰ উত্তম হ'ল নাম। যদি আমি শংকৰ গুৰুজনাৰ দৰ্শন আশ্ৰয় কৰোঁ, তেতিয়াহ'লে এই অমৃতময় কৃষ্ণ নাম মহাভাগৱত শাস্ত্ৰৰ ২য় স্কন্ধত খুব সুন্দৰভাৱে দৰ্শন কৰালে। অন্য দেৱী দেৱ নকৰিবা সেও, গৃহো নপঢ়িবা তাৰ, মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। এইখিনিলৈকে আমাক উপদেশ দি তাৰ পাছৰ জোকা পদে সুন্দৰভাৱে কৰ্মক ধৰ্ম বুলি যে কৈছে এইটো সুন্দৰভাৱে দৰ্শন কৰাই দিলে যে সকলো কৰ্মই ধৰ্ম হৈ নাযায়, সেইবিলাকেই হ'ল বা সেইটোৱে হ'ল ধৰ্মৰ উত্তম নাম, যিটো ঘোষা জোকাই আমাক সিদ্ধান্ত দিলে যে এক কৃষ্ণ দেৱ কৰিওক হেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। আৰু আজি আমি এই কথাটো সুন্দৰভাৱে দৰ্শন পাইছোঁ। এই তেলেংগাঁৱৰ ভক্তপ্ৰাণ ৰাইজৰ আশীৰ্বাদ পুষ্ট হৈ আমাৰ অতীব সুহৃদ ভৈৰৱ দুৱৰা নামৰ বাপজনাই এটি ৩৬৫ দিনৰ সমাহাৰ বছৰত যি উপাৰ্জন কৰে এটি কৰ্ম কৰি তেৰাই, সেই উপাৰ্জনৰ ৪ অংশৰ শাস্ত্ৰমতে ১ গুণ লগাইলে অনন্ত গুণ হোৱে, নজানি মুগুধ সবে ধন সাঞ্চিত হৱে। কিন্তু ভৈৰৱ দুৱৰা নামৰ বাপজনাই এটি ন্যূনতম কোম্পানীৰ চাকৰিত অৱস্থান কৰি জীৱিকাও সুন্দৰভাৱে চলাই আছে। আৰু আজিৰ নিচিনাকৈ এভাগি কলিযুগৰ শ্ৰেষ্ঠতম ধৰ্ম নাম বস্তু পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আপোনা সমস্ত জনা চৈতন্যমূৰ্তি ভকত ভাগৱতক আমন্ত্ৰণ কৰি আনি এই তেলেংগাঁৱৰ পবিত্ৰ পুণ্যভূমি নামগৃহত একত্ৰাপিত কৰোৱাই মহাসত্ৰ মহাবৈকুণ্ঠলে গাঁওখনক ৰূপান্তৰিত কৰি দিলে। ইমান সুন্দৰ দৰ্শন আমাৰ অতীব সুহৃদ ভৈৰৱ দুৱৰা বাপজনে আজি আশ্ৰয় কৰিলে। এইটো এটা উপদেশ গাঁওবাসী ৰাইজৰ বাবে, আমাৰ বাবে এইটো এটা শাস্ত্ৰসন্মত উপদেশ যে ধৰ্মৰ উত্তম হ'ল নাম। আৰু তেৰাইটো কৰি দেখুৱাইছে আপোনাসৱৰ আশীৰ্বাদ পুষ্ট হৈ ভগৱন্ত পুৰুষৰ কৃপাৰ বশত। আৰু আহি থকা ভৱিষ্যত প্ৰজন্ময়ো এনেধৰণেই ভগৱন্ত বস্তুৰ কৃপাৰ পাত্ৰ হৈ নিজৰ জীৱন, ইষ্ট মিত্ৰ কুটুম্বৰ জীৱন, গাঁওবাসী ৰাইজ সমস্ত জনাৰে জীৱন ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰে ধন্য হওক। আমিও সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানী অভয় চৰণ কমলত সেৱা ভাগি পুনশ্চ নিবেদন কৰা হৈছে। কৃষ্ণ 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 হৰি কৰ্মই হ'ল ধৰ্ম, এয়াই নিদৰ্শন। তাৰ পাছত ৩৩ কোটি দেৱতাৰ নাম আমি প্ৰত্যেকেই কম বেছি পৰিমাণে বুজি পাওঁ, শুনিবলৈ পাওঁ, চিনাকিও আমাৰ বহু বহু নাম। কিন্তু এই ৩৩ কোটি দেৱতাৰ ভিতৰত এজনেই হ'ল ঈশ্বৰ, সেইজন হ'ল উত্তম দৈৱকী নন্দন শ্ৰীকৃষ্ণ। সেইজনাৰ চৰণ কমলত হে জীৱ তোমৰা হবে সেৱা নিবেদন। যদি প্ৰকৃততে আমি মই দুৰাচাৰ কেৱলে তোমাৰ ব্ৰহ্মা আদি কৰি জীৱ যত কিমতে ভকতি কৰিব তোমাত,
আদি আদি যেনেকৈ আমি প্ৰাৰ্থনা মুখস্থ আছে, এজোকা ঘোষাই হওক, দুজোকাই হওক, তিনিজোকাই গাই আমি অপৰাধ বিনাশন তজুনাম নাৰায়ণ বুলি কৈ আমি সেৱাভাগী মূৰটো দুৱাই পুনৰ আমি নিজৰ কৰ্মত ব্ৰতী হওঁ। প্ৰত্যেকেই যদি আমি এই চিন্তাটো আশ্ৰয় কৰোঁ, তেতিয়াহ'লে ইয়াৰ লগত আমি এটা নিজৰ মানসিক চিন্তা যোগ কৰিব পাৰোঁ। যোগ কৰা মানসিক চিন্তাটো হ'ল এইটো যে প্ৰত্যেক দিনাই যেতিয়া আমি সেৱা কৰিম, তেতিয়া আমি প্ৰত্যেকেই বুজি পাওঁ যে প্ৰত্যেকেই আমি 24 ঘণ্টীয়া এটা দিনত 12 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা হ'লেও আমি কোনোবাই কিবা নহয় কিবা এটা কৰ্ম কৰি নিজৰ জীৱিকা অৰ্জন কৰি উপাৰ্জন কৰি দুপইচা আমি প্ৰত্যেকেই পৰিয়াল পোহপাল দি আছোঁ। তাৰ ভিতৰত একেবাৰে ন্যূনতম আমি 10 টকা এটা হ'লেও প্ৰত্যেকেই উপাৰ্জন কৰোঁ। 10 টকা এটা হ'লেও আমি প্ৰত্যেকেই উপাৰ্জন কৰোঁ। এই 10 টকাটোৰ ভিতৰত শাস্ত্ৰই ক'লে যে 1 গুণ লগাইলে অনন্ত গুণ হুৱে, নজানি মুগুধ হবে ধন সাঞ্চি থৱে। এগুণ যদি এই 10 টকাৰ ঈশ্বৰক যদি আমি ন্যূনতম 1 টকা এটা দিব পাৰোঁ, একেবাৰে ন্যূনতম 1 টকা, তেতিয়াহ'লে ঈশ্বৰ পুৰুষে অনন্ত গুণ দিয়ে বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে আমি এই চিন্তাটো যদি সুন্দৰভাৱে আশ্ৰয় কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ সমস্ত জনাৰে উন্নতি হ'ব কেনেকৈ। আপোনালোকে অংকটো নিজেই কৰিব, আমি মাত্ৰ সেৱাভাগী নিবেদন কৰা হৈছে যে এটা বছৰত থাকে 365 দিন। 365 দিনত এজন ব্যক্তিয়ে নিজৰ ঘৰত এডাল ধূপ লৈ ফটো এখনৰ সন্মুখতেই হওক বা নামঘোষা ভাগি আসন এখনত থৈ বটা এভাগিত থৈ যেনেকৈ পাৰে তেনেকৈ সেৱা কৰোঁতে, যদি ৰাতিপুৱা গা পা ধুই সেৱা কৰোঁতে এদিনত এটকাকৈ যদি থৈ যোৱা যায়, তেতিয়াহ'লে এখন গৃহস্থীত এজন ব্যক্তিয়ে ভগৱন্তৰ নামত 365 দিনত 365 টকা জমা কৰিব পাৰে। এজন ব্যক্তিয়ে 1 বছৰত 365 টকা জমা কৰিব পাৰে। এখন গৃহত ধৰি লওক 5 জন আছে, 5 জনেই যদি ৰাতিপুৱা সেৱা কৰে গা পা ধুই উঠি, তেতিয়াহ'লে সেৱা কৰোঁতে প্ৰত্যেকজনাই নিজৰ উপাৰ্জনৰ ন্যূনতম এটকা যদি থৈ যোৱা যায়, তেতিয়াহ'লে এদিনত এখন গৃহস্থীত 5 টকা জমা হ'ব ঈশ্বৰৰ নামত। এখন গাঁৱত, আপোনালোকৰ গাঁৱত 25 ঘৰ গৃহস্থী আছে। 25 জনে যদি ৰাতিপুৱা প্ৰত্যেক দিনাই এবাৰ সেৱা কৰে, এদিনত 25 টকা জমা হ'ব। আৰু 25 ঘৰ গৃহস্থীত যদি 100 জন ব্যক্তি আছে, 100 জন ব্যক্তিয়ে ৰাতিপুৱা এবাৰ সেৱা কৰাৰ লগতে এদিনত 100 টকা জমা হ'ব। 365 দিনত কিমান জমা হ'ব? সেই জমা ধন যদি 1 বছৰৰ মূৰত যেতিয়া বাৰ্ষিক নাম এষাৰ কৰাৰ কথা আপোনালোকে চিন্তা কৰে, সেই নামষাৰৰ সেই দিনটোত সেই টেকেলিটো বা গোটাই ৰখা পাত্ৰটো আনি যদি সভাপতি সম্পাদকক জমা দিয়ে নিজৰ নামটো টেকেলিটোত লিখি, তেতিয়াহ'লে সেই বিশাল ধনৰাশি আমি নামঘৰৰ অকণমান এটা বছৰত উন্নতি কৰিব পাৰিম। আৰু এনেকৈ যদি আমি প্ৰত্যেক বছৰেই এটকা এটকাকৈ থৈ যাওঁ, যথেষ্টখিনি ধনৰাশি আমি লাভ কৰিব পাৰিম। আৰু এই ধনৰাশিয়ে আমি আমাৰ এই পবিত্ৰ পুণ্য ধাম দ্বিতীয় বৈকুণ্ঠ, ভক্তিৰ আলয়, অসমীয়া জাতিৰ পৰিচয়, জীৱৰ কল্যাণকামী প্ৰভু ভগৱন্ত বাংময় মূৰ্তি প্ৰতিষ্ঠা হৈ থকা এই পবিত্ৰ পুণ্য ধাম ভাগি আমি মনে বিচৰা ধৰণে আমি সুন্দৰ কৰি গঢ়ি তুলিব পাৰিম। আমি সৰ্বপ্ৰথমে এনেধৰণে সেৱাভাগী নিবেদন কৰি আমাৰ মনৰ ভাৱনা সংযোজন কৰা হৈছে।